ইউনো এপ্লিকেশ্যনত যদি আপোনালোকৰ এনেকুৱা প্ৰব্লেম আহি আছে, ডিয়াৰ কাষ্টমাৰ উই ৰেকমেণ্ড ইউ চেঞ্জ দ্য লগইন পাছৱৰ্ড এট প্ৰেডিক্ট ইণ্টাৰভেলছ প্লিজ ভিজিট onlinesbi.com টু চেঞ্জ নাও। যদি এনেকুৱা আপোনালোকৰ প্ৰব্লেম আহিছে, ইয়াক আপোনালোকে এই প্ৰব্লেমটো কেনেদৰে আপোনালোকে ছল্ভ কৰিব তাৰ বিষয়ে এই ভিডিঅ'টো লৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল হয় তেতিয়াহ'লে আপোনালোকে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোকে ভালদৰে ভিডিঅ'টো এতিয়া চাব আৰু তেতিয়াহে আপোনালোকে বুজি পাব এই প্ৰব্লেমটো আপোনালোকে কেনেদৰে ছল্ভ কৰিব পাৰিব। চাওক মই ইউনো এপ্লিকেশ্যনত আহি গৈছোঁ আৰু আপোনালোকক দেখাই আছোঁ কিদৰে এই প্ৰব্লেমটো ছল্ভ কৰিব পাৰিম। প্ৰথমে চাওক মোৰ কেনেদৰে দেখাই আছে। অলপ টাইম লাগে। চাওক প্ৰথমে ইউজাৰ আই ডি টাইপ কৰিছোঁ আৰু এতিয়া পাছৱৰ্ড টাইপ কৰিম। ৰেজিষ্টাৰ। চাওক একেই প্ৰব্লেম আহি আছে মোৰো। চাওক প্ৰথমে আমি টাইপ কৰিম onlinesbi.com। চাই লওক। আৰু আমি প্ৰথমে এতিয়া আমি কিহত টাইপ কৰিব লাগিব? লগইনত টাইপ কৰিব লাগিব। লগইনটো দেখিছে হয়? চাওক আৰু আমি লগইন টাইপ কৰাৰ লগতে ক্ৰম ব্ৰাউজাৰত যাম। দেখিছে খোল খাইছে আৰু ইয়াত আমি কি কৰিম? কণ্টিনিউ টু লগইন। আৰু ইয়াত কি কৰিব লাগিব? আমাৰ যিটো যিটো ইউজাৰ আই ডি আৰু পাছৱৰ্ড সেইটো আমি ইয়াত টাইপ কৰিব লাগিব। এতিয়া আমি ইউজাৰ আই ডি টাইপ কৰিছোঁ আৰু ইয়াত পাছৱৰ্ড টাইপ কৰিম। ইয়াত আমি কেপচাৰ ইমেজ ইয়াত আমি টাইপ কৰিম। আৰু লগইন মাৰি দিম। দেখিছে আমাৰ ওৱান টাইম পাছৱৰ্ড আহি গৈছে। চাওক ওৱান টাইম পাছৱৰ্ড মাৰি আছোঁ। দেখিছে ছাবমিট কৰি দিছোঁ। আমাৰ ইয়াত কি কৈছে যে লগইন পাছৱৰ্ড, পুৰণা যিটো লগইন পাছৱৰ্ড সেইটো আমি ইয়াত টাইপ কৰিম আৰু নিউ লগইন পাছৱৰ্ড আমি তলত টাইপ কৰিম। ইয়াত আমি লগইন পাছৱৰ্ডটো টাইপ কৰি আছোঁ। আৰু তলত আমি নিউ লগইন পাছৱৰ্ড টাইপ কৰিম। আৰু এই পাছৱৰ্ডটো এনেদৰে হ'ব লাগিব, 4টা নাম হ'ব লাগিব, এটা @ বা হেজ হ'ব লাগে আৰু এটা নম্বৰ হ'ব লাগে। টোটেল 8টা হ'লে হৈ গৈছে। আৰু আমি এতিয়া নিউ লগইন পাছৱৰ্ড টাইপ কৰিম। নিউ লগইন পাছৱৰ্ড টাইপ কৰি আছোঁ। ভালদৰে চাব ভিডিঅ'টো আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব।
এনেদৰে আপোনালোকে এই প্ৰব্লেমটো সলভ কৰিব পাৰিব